মই ভগৱান বিশ্বাস কৰা নকৰা ঐ ভগৱানক বিশ্বাস কৰোঁ ভগৱানক বিশ্বাস কৰা নাই মাজত এটা ভিডিঅ' ভাইৰেল হৈছিল আহিছে আহিছে ডাঙৰীয়া আহিছে বুলি তিৰি এটা মানে কি এই ডাঙৰীয়া বুলি কয় নহয় বুঢ়া ডাঙৰীয়া বুলি কয় বুঢ়া ডাঙৰীয়া বুলি এটা মানুহৰ লোকবিশ্বাস এটা আছে আৰু বুঢ়া ডাঙৰীয়া বোলে জোনাক ৰাতি বোলা এই বুঢ়া ডাঙৰীয়া ডাঙৰ গাঁৱৰ ডাঙৰ গছত থাকে আৰু সেই গছডাল যেতিয়া একো নিয়ম নীতি নকৰাকৈ যেতিয়া কাটি দিয়ে কাটি দিয়াৰ পিছত এই কোনোবাই যেতিয়া একো নিয়ম নীতি নকৰে তাতে যদি কোনোবাই পেচাব কৰে যায় কিনে সেই মানুহবিলাকৰ অপকাৰ হয় মানে বেমাৰ আজাৰ হয় তাৰপিছত যায় যেতিয়া বোলে আকৌ সেৱা সৎকাৰ কৰে পূজা অৰ্চনা কৰে তেতিয়া বুঢ়া ডাঙৰীয়া সন্তুষ্ট হৈ সিহঁতৰ দেহাৰ পৰা বেমাৰখিনি এৰা দিয়ে এনেকৈ বিশ্বাস আৰু এটা লোকবিশ্বাস সেই লোকবিশ্বাস বহুত দিনৰ পৰা চলি আছে এতিয়া মানে মাজতে গহপুৰৰ এটা ঘটনা হ'ল দুটা বগা ঘোঁৰাক লৈ বগা ঘোঁৰাৰ গোটেই গাঁৱৰ মানুহে বিশ্বাস ক'লা সেয়া ডাঙৰীয়া বুলিকে গোটেই গাঁৱৰ মানুহে একে পূজা অৰ্চনা কৰিব ধৰিলে একে ঘোঁৰাকেইটাক সেৱা সৎকাৰ কৰিলে গামোচা পিন্ধায় গামোচা পিন্ধালা যোনে যি মন যায় তাকে কৰিছে মুঠৰ ওপৰত ভগৱানৰ নিচিনাকৈ বগা ঘোঁৰাটোক বিশ্বাস কৰিছে তাৰে মাজৰ এটা তিৰি যেতিয়া মানে বগা ঘোঁৰাকেইটা দেখা পাইছে দেখা ভগৱান বিশ্বাসী তিৰিটো তিৰি মহিলা মানুহ আৰু গতিকে কোনো কথা আমাৰ যিহেতু নিজৰ কথিত ভাষাত কৈ আছোঁ কোনেও বেয়াকৈ নল'ব আমাৰ নিজৰ ভাষাত কথাখিনি আলোচনা কৰি আছোঁ গতিকে যেতিয়া দেখা পাইছে দেখা পোৱাৰ লগে লগে একদম ভগৱান বিশ্বাসী মানুহ ভগৱান দেখা দিয়া এই ডাঙৰীয়া আহিছে আঁতৰি দিয়ক বুলি আতা পালা সেই কথাটোৱে কি হ'ল তাৰপিছত ভাইৰেল হৈ গ'ল ছ'চিয়েল মিডিয়াত মানুহগিলাই সেই কথাটো লৈয়ে ছ'চিয়েল মিডিয়াত হাল্লা লগাব ধৰিলে এই মানুহে ইমান অন্ধবিশ্বাস কৰে দুটা বগা ঘোঁৰা ওলাইছে বগা ঘোঁৰাকেইটাকে ভগৱান বুলি বিশ্বাস কৰিছে আজিৰ বিজ্ঞানৰ যুগতো মানুহ এনেকৈ আছেনে ইমান অশিক্ষিত হৈ আছেনে সেনেকৈ মানুহে বহুত কথা ক'লা এতিয়া তিৰিটোৰ বিশেষকৈ ছ'চিয়েল মিডিয়াত চাগে ফেচবুকৰ একাউণ্ট নাই নহ'লে তিৰিটো গম পালা হয় যদিও কোনোবা ঘৰৰ ওচৰৰ মানুহে যদি কৈছে এইটো বেলেগ কথা কিন্তু এটা সাধাৰণ মানুহ যিহেতু ইমান সোজা মানুহ বুলি ক'ব লাগিব গাঁৱৰ চহা মানুহ আৰু এনেই ডাঙৰ মানুহখিনিও তেনেকৈ অন্ধবিশ্বাসৰ মাজত সোমাই আছে গতিকে মই বুঢ়া ডাঙৰীয়া ঘটনাটো অন্ধবিশ্বাস বুলি নকওঁ সেই গাঁৱৰ মানুহখিনি কি হিচাপত সেইটো বিশ্বাস কৰিছিল সেইটো বেলেগ কথা কিন্তু আমি মানে হালা গছ দেখিলে বাগি গুঠাৰ মাৰা বুলি কয় যে সেনেকুৱা হৈছে সেই তিৰিটো সোজা মানুহ একেবাৰে তাই ভগৱান বিশ্বাসী মানুহ দেখা পাই কিন্তু ভগৱান আহা বুলি চিঞৰি দিলা বুঢ়া ডাঙৰীয়া আহা বুলি এতিয়া সেই তিৰিটোক মিম চিম বনাই ঠাট্টা কৰি এনেকৈ হাৰাশাস্তি কৰিব নালাগে নহয় নিয়ম মতে ভগৱানক মায়ে দেখিছা নেকি নাই দেখা নহয় বিশ্বাস কৰা নে নকৰা সেৱা কৰি পেলাই আমি দেখা পাওঁ জানো নাপাওঁ মানুহে আশীৰ্বাদটো লৈ পেলাইহে হেৰি কৰোঁ সেয়া আমি মানুহকে ভগৱান বুলি আমি বিশ্বাস কৰোঁ আমি ভগৱান কোনো দেখা নাই সেইটো এটা যিখিনিয়ে বেছিকৈ বিজ্ঞানক বিশ্বাস কৰে সেই মানুহখিনিও ক'ৰবাত মানে ভগৱান বিশ্বাসী নহয় ভগৱান আছে বুলি সিহঁতে বিশ্বাস নকৰে চব বস্তু সিহঁতে বিজ্ঞানৰ দ্বাৰা মানে জড়িত কৰিব বিচাৰে হয় যিহেতু বৰ্তমান বিজ্ঞানো বহুখিনি আগুৱাই গৈছে তাৰ লগত আমি যেতিয়া মন্দিৰত যোৱাৰ পিছত যি এটা পজিটিভ এনাৰ্জি এটা পোৱা যায় এতিয়া মন্দিৰত গ'লে মনটো ভাল লাগিল কিবা এটা মনটো বেয়া লাগিল ভগৱানৰ ওচৰত যেতিয়া গ'লোঁ চাকি এগছ দিলোঁ দিয়াৰ পিছত কি মনটো এটা পজিটিভ এনাৰ্জি এটা আহে মনটো ভাল লাগে আৰু তাৰ কাৰণে আমি মন্দিৰত চাকি ঘৰত দিওঁ কোনেওতো দিনটো বাগাত দি পৰি থকাৰ পিছতো ভগৱানক দেখা নাপায় দিনটো কাকতি মিনতি কৰিলে পূজা অৰ্চনা কৰিলে মানুহ এটা আহিয়ে আশীৰ্বাদ দিব হয়নে নহয় আপুনি শৰাই এখন আগবঢ়ালে মন্দিৰত আয়তীসকলে আশীৰ্বাদ দিয়ে সেইখিনিকে আমি ভগৱান বুলি বিশ্বাস কৰোঁ গতিকে কিছুমান ডাঙৰ মানুহেও এতিয়া মাজতে এটা ডাঙৰ মন্ত্ৰীয়ে কৈছিল যে পূৰ্বজন্মৰ পাপৰ ফলত বোলে কেঞ্চাৰ হয় যিগিলাক কোনো তথ্যভিত্তিক কোনো ধৰণৰ প্ৰমাণে নাই তথ্যভিত্তিক কোনো ধৰণৰ হেৰি নাই সেইগিলাকতো এটা অন্ধবিশ্বাস সেইগিলাকক কিন্তু কোনেও প্ৰতিবাদ কৰিব নোৱাৰে এতিয়া আমি কেতিয়াবা যাই থাকোঁ আগৰ দিনৰ পৰা কিছুমানৰ বিশ্বাস চলি আছে যে আমি যদি যাই আছোঁ ৰাস্তা দি যাই থাকোঁতে বোলে আগফালে মেকুৰী এটাই ৰাস্তাটো কাটি দিলা তেতিয়া আমি লগে ৰখিলোঁ নে কোনোবা এটা ৰাস্তাখনো পাৰ হৈ যাবলৈ ৰখিলোঁ সেইটো এটা অন্ধবিশ্বাস বুলিয়ে ক'ব লাগিব সেইগিলাক কোনো তথ্যভিত্তিক প্ৰমাণ নাই নহয় হয় নে নহয় কিন্তু সেইগিলাকক লৈ ইমান বিৰোধিতা নহয় সেইগিলাকক লৈ ইমান হৈছই নহয় এই তিৰিটোৱে যেতিয়া ডাঙৰীয়া আহিছে আঁতৰি দিয়ক বুলি ক'লা তাৰপিছতে মানুহবিলাকৰ গাত লাগিল মানুহবিলাকে হাল্লা কৰিব ধৰিলা যে এয়া অন্ধবিশ্বাস আজিৰ বিজ্ঞানৰ যুগতো মানুহ এনেকৈ থাকে নে হয় সেয়া আগৰ দিনৰ মানুহ এতিয়া আপোনালোকক যদি কোনোবাই সেনেকৈ কয় কাৰণ আপোনালোকে আগৰ পৰাই সেই পৰিস্থিতিটো পাই আছে ভগৱান আপোনালোকে বিশ্বাস কৰি আহিছে ভগৱানৰ ওপৰতে গোটেইখিনি এতিয়াও নাম কীৰ্তন কৰি থকা ধুনীয়াকৈ হয় নহয় গতিকে তাৰ পৰা এটা ভাল লাগে মনটো ভাল লাগে এটা সাহস এটা পোৱা যায় ভগৱান আছে দে মোৰ লগত বেমাৰ আজাৰৰ পৰা মোক ৰক্ষা কৰি থাকিব যিকোনো ক্ষেত্ৰতে সেইটোৱে কিন্তু তাকে লৈ ঠাট্টা কৰিব লগাটো একো নাই হয় নে নহয় কিন্তু সেই তিৰিটোক ইমানকৈ মানসিকভাৱে কষ্ট দিয়াটো খুব বেয়া কথা মই ইয়াৰ আগতো যিটো ভিডিঅ' বনাইছিলোঁ আপোনালোকে চাইছে সেইটো মই নিৰ্বাচনৰ ওপৰত বনাইছিলোঁ মাৰ লগত ভিডিঅ' জাষ্ট মাৰ লগত এনেই ডিছকাছ কৰাৰ কথাবোৰ যিহেতু অকলে ভিডিঅ' বনাই থাকি বেয়া লাগে গতিকে মাৰ লগত থাকিলে মাৰ লগত কথাবোৰ পাতি ভাল লাগে গতিকে সেইটো আপোনালোকে কি ভাবে আপোনালোকে কমেণ্ট কৰি জনাব পাৰিব আপোনালোকে কমেণ্ট কৰি জনাব পাৰে যে আচলতে যি গহপুৰৰ যিটো ঘটনা যি মহিলাগৰাকীয়ে যে কৈছিল আহিছে ডাঙৰীয়া আহিছে আঁতৰি দিয়ক এই কথাবোৰ লৈ যে মহিলাগৰাকী যে ইমান ঠাট্টা মস্কৰা কৰা হৈ আছে বৰ্তমান সময়ত সেয়া কিমান দূৰ শুদ্ধ আপুনি মই ক'ৰবাত নহয় ক'ৰবাত আমি অন্ধবিশ্বাসৰ বলি হৈ আহিছোঁ আমি ক'ৰবাত নহয় ক'ৰবাত অন্ধবিশ্বাসতে সোমাই আছোঁ কিন্তু আমি সেইবোৰত আমি প্ৰতিবাদ নকৰোঁ
বহুত ডাঙৰ ডাঙৰ মানুহে হেৰি কৰি থাকে কিন্তু সেইবিলাকত কোনেও প্ৰতিবাদ কৰিব নোৱাৰে সাধাৰণ মানুহখিনি যেতিয়া কোনোবাই কিবা এটা কৰে সাধাৰণ মানুহখিনিৰ ওপৰতহে মানে এই জঁপিয়াই পৰা বুলি কয় যে সেই জঁপিয়াই পৰে আৰু একদম এই ভুল কৈছে এইটো অন্ধবিশ্বাসত মোক কৈছে কিন্তু সেই একেখিনি কাম এতিয়া মাজতে কয় কৰোণাৰ সময়ত ডাঙৰ মন্ত্ৰী MLA কৈছে এই ঘটি লোটা বজৌ কাঁহী বজাব দিছে কাঁহী ফুটেই দিলা সেইবিলাকত কোনেও প্ৰতিবাদ নকৰিলা কৰোণা যেতিয়া হ'ল কাঁহী ফুটেই দিছে তেতিয়া প্ৰতিবাদ কৰিব লাগে কোনো নহ'ল এই কাঁহী বজলি বোলে কৰোণা যায় সেইগিলা এটা হাঁহি উঠা কথা হয় নহয় বৰ্তমান বিজ্ঞান ইমানখিনি আগুৱাই গৈছে তাৰপিছত কাঁহী বজোৱা ঘটি লোটা বজোৱা গতিকে সেইগিলাকত কোনো প্ৰতিবাদ নকৰে কিন্তু সেইগিলাক একদম ডাঙৰ মানুহখিনি আজি যিখিনি সেই টিটোক গালি পাইছে সেই টিটোৰ ওপৰত বেয়াকৈ মন্তব্য দিছে সেই মানুহখিনিয়ে কিন্তু সেইগিলাক কাৰ্যক আকৌ সমৰ্থন কৰিছে সিহঁতেও কিন্তু কাঁহী ঘটি লোটা বজাইছিল কৰোণা যা বুলিকে কিন্তু আজি সেইখিনি মানুহে কিন্তু সেই টিটো খাই ভাল ধৰিছে যিটো টিক আজি মানে ডাঙৰি আহিছে আঁতৰি দিয়া বুলিকে হেৰি কৈছে গতিকে সেয়াই কথা আমি সকলোৱে চবফালে চোৱাটো দৰকাৰ কোনোবা এজন মানুহে কিবা এটা কৰিলে সেইটো অন্ধবিশ্বাসে হওক যিয়ে নহওক যিহেতু আগৰ পৰা বুঢ়া ডাঙৰীয়াৰ কথা হয়তো আপোনালোকে সকলোৱে শুনিছে বুঢ়া ডাঙৰীয়া গাঁৱৰ যিটো বৰ নামঘৰ থাকে নামঘৰটো ৰখীয়া হৈ থাকে যাতে আপদ বিপদে গাঁওখন যাতে চুব নোৱাৰে এইবোৰ আগৰ কিছুমান নিয়ম নীতিৰ কথা আৰু আগৰ পৰা মানুহে সেই কথাবোৰ বিশ্বাস কৰি আহিছে আগৰ দিনৰ মানুহে এই কথাবোৰ বিশ্বাস কৰে সেই কথাখিনিলৈ ইমান উপলুঙা কৰাটো একেবাৰে উচিত নহয় হয়নে নহয় আপোনালোকে কওকচোন এতিয়া আমাৰ মাহঁতৰ কথাই কওঁ মাহঁতৰ যিটো ঘৰ আছিল ঘৰৰ ওচৰত ডাঙৰ পুখুৰী এটা আছে সেই পুখুৰীটোত সেইটোত বুঢ়া গোহাঁইৰ পুখুৰী বুলি কয় তাতে আগৰ সময়ত তাতে যেতিয়া বিয়া হয় মানে মানুহৰ কথা আগৰ শুনিছোঁ আগৰ যিসকল আইতাহঁত থাকিল ককাহঁত আছিল ককাহঁতৰ দেউতাহঁত আছিল তেওঁলোকে কয় যেতিয়া মানে এই মন্দিৰত গৈ বোলে কাষতে মন্দিৰ এটা আছে যিহেতু বুঢ়া গোহাঁই মন্দিৰ বুলি কয় তাত গৈ যদি কাৰোবাৰ বিয়া হওক কিবা অনুষ্ঠান হওক গৈ যদি ধুনীয়াকৈ যদি ভক্তিভাৱেৰে সেৱা কৰি যদি কয় তেতিয়াহ'লে সেই মন্দিৰ সেই পুখুৰীটোত আনকি বাচন বৰ্তন পৰ্যন্ত উলিয়াই থৈ দিছিল সেই কাজখন চলাই নিব পৰাকৈ গতিকে এইবোৰ আগৰ মানুহবোৰে কৈ অহা কিছুমান কথা তেওঁলোকে বিশ্বাস কৰিছিল তেওঁলোকে দেখিছিল গতিকে তেওঁলোকে এতিয়া কোৱা কিছুমান কথা তেওঁলোকে বিশ্বাস কৰা কিছুমান কথা যদি আমি এতিয়া উপলুঙা কৰোঁ তেতিয়াহ'লে নহ'ব কাৰণ বৰ্তমান হয় বাৰু বিজ্ঞানে বহুখিনি আগুৱাই গৈছে বিজ্ঞানে বহুখিনি কাম কৰিছে কিন্তু তাৰ মাজত আমি যিটো আমাৰ ঐশ্বৰিক শক্তি যিটো আমাৰ আধ্যাত্মিক শক্তি আমি আধ্যাত্মিক শক্তি ওলাই কৰি আমি একো কৰিব নোৱাৰোঁ যদি সঁচাকৈ আধ্যাত্মিক একো এটা নহ'লে হয় তেতিয়াহ'লে বিজ্ঞান ইমানখিনি আগুৱাই যোৱাৰ পিছত আজি যি মঠ মন্দিৰ আছে মঠ মন্দিৰসমূহ বন্ধ হৈ গ'ল হয় মঠ মন্দিৰসমূহ আছে কিহৰ কাৰণে এতিয়ালৈকে বিজ্ঞানে উলিয়াই দিব নোৱাৰিলে যে ভগৱান আছে নে ভগৱান নাই কিন্তু ভগৱানক মানুহে বিশ্বাস কৰে ভগৱান বিশ্বাস কৰি ভগৱানক চাকি গছ জ্বলাই মানুহে সাহস পায় কাৰণে মন্দিৰত মানুহ যায় আজি মন্দিৰত মানুহে ভিৰ কৰে হয় কোনোবাই ভগৱানৰ নামত বেপাৰ চলাইছে কোনোবাই মন্দিৰত বেপাৰ কৰিছে সেইটো তেওঁলোকৰ নিজৰ বেলেগ কথা ভগৱানক বিচাৰিব লাগিলে আপুনি যে মন্দিৰতে যাব লাগিব ডাঙৰ মন্দিৰত গৈ যে মঠ মন্দিৰ বিচাৰি ফুৰিব লাগিব তেনেকুৱা কথা নাই ন যিহেতু আপুনি গীতাতে লিখা আছে আপুনি নিজেই ঘৰতে যদি আপোনাৰ শুদ্ধ মনেৰে ভগৱানক যদি চিন্তা কৰে আপুনি ঘৰতে সেই পুণ্য তীৰ্থখন পায় গতিকে আপুনি হৃদয়তে আছে কৃষ্ণ গতিকে আপুনি যদি বিচাৰে আপুনি নিজৰ ঘৰতে পূজা অৰ্চনা কৰে কোনোবাই কৰিব পাৰে যে মন্দিৰ এইবোৰ আজিকালি চব ভুৱা হৈছে এইবোৰত সকলো আজিকালি বেপাৰ টকা চলে হয় ক'ৰবাত হৈছে নোহোৱা নহয় হৈছে কিন্তু আপুনি তাতকৈ আপুনি নিজৰ শুদ্ধ মনেৰে যদি আপুনি সেইটোকে চিন্তা কৰে কেৱল আপুনি ভগৱানক ভাবি থাকিলে যে হ'ব তেনেকুৱা তাৰ লগতে আপুনি নিজৰ কৰ্মও কৰিব লাগিব গতিকে সেয়াই কথা আজি ভিডিঅ'টো অলপ অন্ধবিশ্বাসৰ ওপৰত বনালোঁ আপোনালোকে কি মতামত আপোনালোকৰ মতামতবোৰ মোক জনাবৰ কাৰণে একেবাৰে নাপাহৰিব আপোনালোকৰ মতামতৰ বাবে অপেক্ষা কৰিম আৰু এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লৈছোঁ আৰু নেক্সট কি ভিডিঅ' বনাব লাগে যদি আপোনালোকে পাৰে আপোনালোকৰ তাত যদি কিবা টপিক আছে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব সেই টপিকটোৰ ওপৰত আমি নেক্সট ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিম তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লওঁ ধন্যবাদ বাই বাই ছাবস্ক্ৰাইব কৰিবি আৰু চেনেলটো লাইক কৰিবি কমেণ্ট কৰিবি ছাবস্ক্ৰাইব কৰিবি মুখতে নাহে বাই বাই নমস্কাৰ